যোৰহাটত কবি স্মৰণ সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মহাপ্ৰয়াণ দিৱস আৰু ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ অন্যতম ৰবীন্দ্ৰ অনুৰাগী মঞ্চ কবি স্মৰণৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত 9 আগষ্ট সন্ধ্যা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰয়াণ দিৱস 22 শাওন আৰু ৰাখী বন্ধনৰ দিৱসৰ লগত সংগতি ৰাখি শাওনৰ সন্ধিয়াৰ আয়োজন কৰা হয়। এটি বিশেষ অনুষ্ঠানৰ আৰম্ভণিতে সাংস্কৃতিক কৰ্মী গৌতম হাজৰাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ পাতনি মেলে। ইয়াৰ পিছতে অনুপমা চক্ৰৱৰ্তীৰ পৰিচালিত এটি সমবেত ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰা হয়। সমবেত সংগীতৰ পাছত বিশিষ্ট সমাজকৰ্মী মিহিৰ সাহা আৰু গৌতম হাজৰিকাক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে ললাটত পবিত্ৰ চন্দনৰ ফুট আৰু ৰাখী পিন্ধাই ৰাখী বন্ধন উৎসৱ পাতনি মেলে। ইয়াৰ পিছতে প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিজন শ্ৰোতা দৰ্শকক ৰাখী পিন্ধাই মিঠাই খুৱাই এক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ৰবীন্দ্ৰ ঠাকুৰৰ 1905 চনত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি ৰক্ষাৰ বাবে ৰাখী বন্ধন উৎসৱ ঘোষণা কৰিছিল। ইয়াৰ মাজতে বিশিষ্ট ধ্ৰুপদী সংগীত শিল্পী সুমা দত্ত আৰু সংগীতবৃন্দ ৰবীন্দ্ৰ সংগীত নৃত্য অনুষ্ঠান ঋতুৰং পৰিৱেশন কৰি জীপাল কৰি তোলে। সুমা দত্তৰ অনুষ্ঠানৰ পাছত বিশিষ্ট শিল্পী অনুপ চক্ৰৱৰ্তী আৰু তেখেতৰ ছাত্ৰসকলৰ হাৱাইন গীটাৰ আৰু তবলাত যুগলবন্দী আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। ইয়াৰ উপৰিও সুস্মিতা ভট্টাচাৰ্যৰ পৰিচালিত মনের কথা কৈ অনুষ্ঠানত সংগীতা চক্ৰৱৰ্তী দাস, বৈশালী ভট্টাচাৰ্য ভৌমিক, জ্যোতি ৰয় আৰু আস্থা নাহাৰ দলীয় ৰবীন্দ্ৰ নৃত্য আছিল অন্যতম আকৰ্ষণ। সুস্মিতা ভট্টাচাৰ্যৰ কথা আৰু অনুপমা চক্ৰৱৰ্তীৰ পৰিচালনা আলেখ্য ঋতুৰং, সুস্মিতা সাহাৰ পৰিচালনাত নৃত্য আৰু সুস্মিতা ভট্টাচাৰ্যৰ পৰিচালনাত শিশুসকলৰ কাব্যনাট তথা অনুপমা চক্ৰৱৰ্তীৰ ৰবীন্দ্ৰ সংগীত উপস্থিত শ্ৰোতা দৰ্শকৰ প্ৰশংসা লাভ কৰে। অনুষ্ঠানটিৰ আধৰে কমলিকা মুখাৰ্জী আৰু অনুষ্ঠানত উপস্থিত হৈ কৌতুক বৃদ্ধি কৰে সাংস্কৃতিক প্ৰেমী মামণি হাজৰিকা। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।